খবৰে এই মুহূৰ্তত বিশ্বত তোলপাৰ লগাই আছে। আয়াতুল্লাহ আলী খামেইনিক হত্যা কৰাৰ পিছত ইৰাণ গৰজি উঠিছে। ইৰাণে কঠোৰ হাতেৰে এই আক্ৰমণ প্ৰত্যুত্তৰ দিয়াৰ কথা উল্লেখ কৰিছে আৰু সেই মৰ্মে ইজৰাইল আৰু আমেৰিকাৰ যুটীয়া আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে প্ৰায় 10খনকৈ দেশত প্ৰত্যাক্ৰমণ অব্যাহত ৰাখিছে ইৰাণে। এই আক্ৰমণ প্ৰত্যাক্ৰমণত মহাযুদ্ধৰ দামামাই এই মুহূৰ্তত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে সমগ্ৰ মধ্যপ্ৰাচ্য তথা পশ্চিম এছিয়াত। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। সমগ্ৰ মধ্যপ্ৰাচ্যৰ বিভিন্ন দেশত থকা মাৰ্কিন সামৰিক ঘাটিসমূহক লক্ষ্য কৰি ইৰাণে চলাই গৈছে এটাৰ পিছত আনটো বৃহৎ আক্ৰমণ আৰু সবাতোকৈ বৃহৎ আক্ৰমণ হিচাপে এই মুহূৰ্তত পৰিগণিত হৈছে বা বিবেচিত হৈছে এই খবৰ, যে খবৰৰ সত্যতা এতিয়াও সন্মুখলৈ অহা নাই যে USS আব্ৰাহাম লিংকন আমেৰিকাৰ বৃহৎ ৰন্তৰী এয়াৰক্ৰাফ্ট কেৰিয়াৰ, সেই বৃহৎ ৰন্তৰীখন 4টাকৈ বেলিষ্টিক মিছাইল আক্ৰমণেৰে ধ্বংস কৰাৰ কথা দাবী কৰি আহিছে IRGC-য়ে। ইৰাণ ৰেভলিউচনাৰী গাৰ্ডৰ ফালৰ পৰা এই দাবী কৰা হৈছে যে 4টাকৈ বেলিষ্টিক মিছাইলেৰে ধ্বংস কৰা হৈছে USS আব্ৰাহাম লিংকন, যি হৈছে আমেৰিকাৰ এটা বৃহৎ সামৰিক ঘাটি, আমেৰিকাৰ নৌসেনাৰ এক বৃহৎ ঘাটি হিচাপে পৰিগণিত এই USS আব্ৰাহাম লিংকন ধ্বংস কৰাৰ দাবী কৰিছে IRGC-য়ে, ইৰাণ ৰিভলিউচনাৰী গাৰ্ডে, য'ত আব্ৰাহাম লিংকনত 4টাকৈ বেলিষ্টিক আক্ৰমণৰ কথা দাবী কৰিছে। আব্ৰাহাম লিংকনত যথেষ্ট সংখ্যক ফাইটাৰ জেট থাকে। ইতিমধ্যে এয়াৰক্ৰাফ্ট কেৰিয়াৰ হিচাপে সমগ্ৰ বিশ্বৰে এক বৃহৎ ৰন্তৰী হিচাপে পৰিগণিত USS আব্ৰাহাম লিংকন, য'ত আছে এয়াৰ ডিফেন্স চিষ্টেম আৰু মাৰ্কিন বাহিনী কেৰিয়াৰ কেৰিয়াৰ ষ্ট্ৰাইক গ্ৰুপৰ এটা বৃহৎ বাহিনী, মাৰ্কিন নৌসেনাৰ এটা বৃহৎ বাহিনী পৰিৱৰ্তিত এই USS আব্ৰাহাম লিংকন, আৰু এই USS আব্ৰাহাম লিংকন 4টাকৈ বেলিষ্টিক আক্ৰমণেৰে ধ্বংস কৰাৰ কথা দাবী কৰিছে ইৰাণৰ সেনাই। আৰু ইয়াক লৈ এই মুহূৰ্তত আমেৰিকাৰ ফালৰ পৰা অৱশ্যে স্পষ্টীকৰণ দিয়া হৈছে। আমেৰিকাই এই দাবীক নচ্ছাত কৰিছে, ইয়াৰ কোনো সত্যতা নাই বুলি উল্লেখ কৰিছে আমেৰিকাৰ ফালৰ পৰা। আমেৰিকাৰ ফালৰ পৰা কোৱা হৈছে যে বেলিষ্টিক মিছাইল এই ৰন্তৰীখনৰ কাষো চাপিবলৈ সক্ষম নহল এই কথা দাবী কৰিছে মাৰ্কিন সেনাই বা মাৰ্কিন প্ৰশাসনে। আমেৰিকাৰ ফালৰ পৰা স্পষ্টীকৰণ দি ইৰাণ ৰিভলিউচনাৰী গাৰ্ডৰ এই দাবীক নচ্ছাত কৰিছে আৰু কোৱা হৈছে যে কোনো ধৰণৰ ক্ষতি কৰিবলৈ সক্ষম হোৱা নাই ইৰাণে এই আক্ৰমণৰ জৰিয়তে USS আব্ৰাহাম লিংকনৰ। আৰু এই USS আব্ৰাহাম লিংকন যি নেকি হৰমুজ প্ৰণালীৰ নিচেই কাষ চপাৰ যি খবৰ ওলাইছিল, কাৰণ বৃহৎ এই ৰন্তৰী প্ৰেৰণ কৰি যিকোনো মুহূৰ্তত আমেৰিকাই ইৰাণ আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল আৰু তাতেই এনেদৰে ইৰাণে মুখ্যম আঘাত হনা বুলি যি দাবী কৰি আহিছে, এই খবৰৰ সত্যতা সমূলাংশে অস্বীকাৰ কৰিছে আমেৰিকাই, যে বেলিষ্টিক মিছাইল USS আব্ৰাহাম লিংকনৰ কাষ চাপিবলৈ সক্ষম নহল। আৰু একে সময়তে ইৰাণে বাৰে বাৰে দাবী কৰিছে যে আমেৰিকা এক বৃহৎ ক্ষতিৰ সন্মুখীন হ'বলগীয়া হৈছে আমেৰিকা, কাৰণ ইৰাণে ইতিমধ্যেই এই প্ৰতিশোধ অতি ভয়ংকৰ হ'ব বুলি উল্লেখ কৰিছে। ইয়াৰ এক বৃহৎ মূল্য আমেৰিকা আৰু ইজৰাইলে ভৰিব লাগিব, সেই সকিয়নি প্ৰদান আহিছে। কাৰণ হৰমুজ প্ৰণালী, বিশেষকৈ হৰমুজ প্ৰণালীৰ প্ৰতিখন তেল পৰিবাহী জাহাজৰ ওপৰত আক্ৰমণ চলাইছে। হৰমুজ প্ৰণালী ইৰাণে ইতিমধ্যে বন্ধ কৰি দিছে। ইৰাণে হৰমুজ প্ৰণালী বন্ধ কৰাৰ লগে লগে ইতিমধ্যে বিশ্বৰ তেলৰ বজাৰত ইয়াৰ ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। বিশেষকৈ এছিয়াৰ ষ্টকৰ বজাৰত বৃহৎ ইয়াৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে, কাৰণ এই পথেৰে 20ৰ পৰা 30% তেলৰ আমদানি ৰপ্তানি চলি আহিছে। হৰমুজ প্ৰণালী বিশ্বৰ অন্যতম এক জটিল জাহাজ পথ। ইৰাণ আৰু ওমানৰ মাজত থকা সেই সংকীৰ্ণ পথেৰে প্ৰায় 20ৰ পৰা 30% তেলৰ আমদানি ৰপ্তানি চলে এই পথেৰে। গতিকে এই কৰিডৰত যিকোনো বিঘিনি ঘটিলেই বিশ্বৰ শক্তি বজাৰত ইয়াৰ তাৎক্ষণিক প্ৰভাৱ পৰে, সামুদ্ৰিক সুৰক্ষাৰ ওপৰতো ইয়াৰ তাৎক্ষণিক প্ৰভাৱ পৰে। আৰু তেনেস্থলত এতিয়া আজি এছিয়াৰ ষ্টকৰ বজাৰ খোলা মাত্ৰকে 10%লৈ খাৰুৱা তেলৰ মূল্য বৃদ্ধি পোৱাৰ খবৰ আহিছে। হৰমুজ প্ৰণালীৰে ইন্ধন পৰিবাহী জাহাজৰ চলাচল বন্ধ কৰিছে ইৰাণে আৰু কেইবাখনো প্ৰায় 3খনকৈ তেল পৰিবাহী জাহাজ আক্ৰমণ কৰি জ্বলাই দিছে হৰমুজ প্ৰণালীত ইৰাণে, আৰু যাৰ প্ৰভাৱ ইতিমধ্যে বিশ্বৰ তেলৰ বজাৰত পৰা পৰিলক্ষিত হৈছে। গতিকে এনেদৰে ইৰাণে
যুদ্ধৰ কৌশল অৱলম্বন কৰা পৰিলক্ষিত হৈছে আৰু একে সময়তে বহি থকা নাই ইজৰাইলৰ বিৰুদ্ধেও সৰ্বাত্মক আক্ৰমণ আৰম্ভ কৰিছে ইজৰাইলৰ পাৰমাণৱিক অস্ত্ৰৰ ঘাটিত আক্ৰমণ চলোৱাৰ কথা ইতিমধ্যে ইৰাণে সদৰি কৰিছে য'ত নেকি পাৰমাণৱিক অস্ত্ৰৰ ঘাটিত বিস্তৰ ক্ষতি কৰাৰ কথা ইৰাণে দাবী কৰিছে মুঠৰ ওপৰত ইজৰাইল আৰু আমেৰিকাৰ ওপৰত এনেদৰে আক্ৰমণাত্মক ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে ইৰাণক ইতিমধ্যে সকিয়নি প্ৰদান কৰিছে ইৰাণে আয়াতুল্লাহ আলী খামেইনিৰ হত্যাকাণ্ড এয়া এক বৃহৎ এক প্ৰতিশোধৰ জুই জ্বলাৰ কথা ইৰাণে প্ৰকাশ কৰিছে তাৰ ইংগিত প্ৰদান কৰিছে বিখ্যাত এটা মছজিদত ৰঙা পতাকাৰ নিশান উৰুৱাইছে আৰু ইয়াৰ জৰিয়তে প্ৰতিশোধ লোৱাৰ ইংগিত প্ৰদান কৰিছে কোনোপধ্যেই ইৰাণ বহি নাথাকিব কাৰণ আয়াতুল্লাহ আলী খামেইনিয়ে মৃত্যুৰ পূৰ্বে সেই দায়িত্ব অৰ্পণ কৰি গৈছে তেওঁৰ একান্ত ঘনিষ্ঠসকলক একান্ত অনুগতসকলক তেওঁৰ বিশ্বস্তসকলক যাতে জৰুৰীকালীন অৱস্থা চম্ভালি ল'ব পাৰে তাৰ বাবে সমুচিত প্ৰত্যুত্তৰ দিবলৈ ইজৰাইল আৰু আমেৰিকা শত্ৰু ৰাষ্ট্ৰ ইজৰাইল আৰু আমেৰিকাৰ পৰা আহিব পৰা প্ৰতিটো বোমা যাতে ৰোধ কৰিব পাৰে কোনো শত্ৰু ৰাষ্ট্ৰৰ বোমাই যাতে ইৰাণত আঘাত হানিব নোৱাৰে তাৰ দায়িত্ব ইতিমধ্যে মৃত্যুৰ পূৰ্বে হত্যাৰ আশংকা কৰা আয়াতুল্লাহ আলী খামেইনিয়ে সেই দায়িত্ব অৰ্পণ কৰি গৈছিল আৰু সেই মৰ্মে প্ৰায় মধ্যপ্ৰাচ্যৰ 10খনকৈ দেশত বোমা বৰ্ষণ অব্যাহত ৰাখিছে কাৰণ আমেৰিকাৰ সেনাবাহিনীৰ ঘাটি থকা এই স্থানসমূহত আক্ৰমণ চলাইছে ইৰাণে নিক্ষেপ কৰা 165টা বেলিষ্টিক মিসাইল ইতিমধ্যে মধ্যপ্ৰাচ্যৰ বিভিন্ন দেশত সামৰিক ঘাটি থকা মাৰ্কিন সামৰিক ঘাটি থকা স্থানত আঘাত হনাৰ খবৰ আহিছে ইয়াৰে অৱশ্যে বহু বেলিষ্টিক মিসাইল বহু ক্ৰুজ মিসাইল বহু ড্ৰোন ইতিমধ্যে আকাশ মাৰ্গতে ইন্টাৰসেপ্ট কৰিবলৈ সক্ষম হৈছে ধ্বংস কৰিবলৈ সক্ষম হৈছে বিশেষকৈ ইউএ বাহিনীয়ে ক্ৰুজ মিসাইল আকাশ মাৰ্গত ধ্বংস কৰাৰ কথা সদৰি কৰিছে 541খন ইৰাণৰ ড্ৰোনৰ 506খনে ভূপতিত কৰিবলৈ সক্ষম হৈছে সৌদি আৰবৰ বিভিন্ন প্ৰান্তত আক্ৰমণ অব্যাহত ৰাখিছে আক্ৰমণ থমকি ৰোৱা নাই সৌদি আৰবেও ইতিমধ্যে সকিয়নি প্ৰদান কৰিছে ইৰাণক আক্ৰমণ যদি বন্ধ নহয় তেতিয়াহলে ইৰাণৰ ওপৰত ব্যাপক আক্ৰমণ চলোৱা হ'ব সৰ্বাত্মক আক্ৰমণ চলোৱা হ'ব সেই সকিয়নি সৌদি আৰবৰ ফালৰ পৰা ইৰাণক দিয়া হৈছে একেদৰে লেবাননৰ উগ্ৰপন্থী সংগঠন হিজবুল্লাহ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে বেইৰুটত ধাৰাবাহিক আক্ৰমণ চলাইছে প্ৰথমবাৰৰ বাবে ইজৰাইলৰ ওপৰত আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে হিজবুল্লাহ ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনিৰ হত্যাৰ প্ৰতিশোধ হিচাপে ইজৰাইলত বাৰম্বাৰ আক্ৰমণ কৰাৰ হুংকাৰ দিছে ইজৰাইল হিজবুল্লাহ লেবাননৰ কুখ্যাত সন্ত্ৰাসবাদী সংগঠন যি হিজবুল্লাহ আজি অতদিনে ইৰাণে আৰ্থিকভাৱে মাৰণাস্ত্ৰৰে সহায় কৰি অহাৰ যি বাতৰি আৰু সেই হিজবুল্লাহ আকৌ এবাৰ গৰজি উঠা পৰিলক্ষিত হৈছে 2023 চনত হামাছে ইজৰাইল আক্ৰমণ কৰাৰ পিছত হিজবুল্লাহ ইজৰাইল আক্ৰমণ কৰিছিল আৰু সেই হিজবুল্লাহৰ বিৰুদ্ধে ইজৰাইলে চলাইছিল ব্যাপক সামৰিক অভিযান আৰু সেই সামৰিক অভিযানত হিজবুল্লাহৰ বহু সেনা বহু যোদ্ধা বহু উগ্ৰপন্থী ইতিমধ্যে মৃত্যুমুখত পৰিছিল হিজবুল্লাহ ককাল বেকা কৰি দিছিল ইজৰাইলে আকৌ সেই হিজবুল্লাহ মূৰ দাঙি উঠিছে ইৰাণৰ সৰ্বোচ্চ নেতাগৰাকীক হত্যা কৰাৰ পিছতে আমেৰিকাৰ চাৰিটাকৈ বেলিষ্টিক মিসাইল আক্ৰমণৰ দাবী কৰিছে ইৰাণে বিমানবাহী জাহাজ আব্ৰাহাম লিংকন ইতিমধ্যে আমি উল্লেখ কৰিছো সেই আক্ৰমণৰ দাবী ইৰাণৰ ইউএছএছ আব্ৰাহাম লিংকন আমেৰিকাৰ অন্যতম এক পাৰমাণৱিক চালিত বিমানবাহী জাহাজ ফাইটাৰ জেট এয়াৰক্ৰাফ্ট কেৰিয়াৰ এখন ৰন্তৰী যাক নৌসেনা বিশ্বৰ আটাইতকৈ ডাঙৰ যুদ্ধ জাহাজ বুলি অভিহিত কৰে আমেৰিকাৰ চেন্ট্ৰেল কমাণ্ডে ইৰাণৰ এই দাবীক নাকচ কৰিছে যদিও ইয়াৰ সত্যতা এতিয়াও পোহৰলৈ অহা নাই গতিকে এনেদৰে আক্ৰমণৰ চুক এই মুহূৰ্তত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে যিকোনো প্ৰকাৰে ইৰাণ থমকি নৰয় ইৰাণে সেই কথা ইতিমধ্যে উনুকিয়াই দিছে আমেৰিকা আৰু ইজৰাইলক কিন্তু এইবাৰ কোনো ছয় নিশ্চয় নোহোৱাকৈ এই যুদ্ধ যে সামনা কাটে তাৰ আশংকা প্ৰকাশ কৰিছে যুদ্ধ বিশ্লেষকসকলে যিকোনো পৰিস্থিতিত এইবাৰ চৰকাৰ ইৰাণৰ শাসন পৰিৱৰ্তনৰ বাবে উঠি পৰি লাগিব আমেৰিকাই হেয়াই হৈছে মূল টাৰ্গেট যদিবা কোৱা হৈছে কেইবাটাও কাৰণ ইয়াত জড়িত আছে আমেৰিকাই ইৰাণ আক্ৰমণ কৰাত এফালে তেলৰ ভাণ্ডাৰ তেল কুবেৰ বুলি যাক ইৰাণক কোৱা হয় গতিকে সেই তেলৰ ভাণ্ডাৰৰ ওপৰত আমেৰিকাৰ দীৰ্ঘদিনীয়া চকু একেদৰে মিত্ৰদেশ ইজৰাইলৰ সুৰক্ষাৰ প্ৰতি প্ৰত্যাহ্বান ভাবুকিৰ সৃষ্টি কৰি আহিছিল আয়াতুল্লাহ আলী খামেইনিৰ চৰকাৰে পাৰমাণৱিক অস্ত্ৰ তৈয়াৰ কৰি প্ৰথমেই
ইজৰাইল নিষেধ কৰাৰ হুংকাৰ সময়ে সময়ে দি আহিছে ইৰাণে গতিকে তেনেকুৱা এটা বিষয় আৰু তাৰ সমান্তৰালকৈ শাসনৰ পৰিৱৰ্তন হৈছে অন্যতম এটা ডাঙৰ লক্ষ্য আমেৰিকাৰ আৰু সেই মৰ্মেই এনেদৰে চলাই গৈছে এটা পিছত আনটো আক্ৰমণ ইৰাণৰ ওপৰত ইজৰাইল আৰু আমেৰিকাই শেহতীয়াকৈ এই যুদ্ধৰ সূচনা ঘটিল গৃহযুদ্ধক কেন্দ্ৰ কৰি ইৰাণত আৰম্ভ হোৱা গৃহকণ্ডল ইৰাণত আৰম্ভ হোৱা গণবিক্ষোভ আৰু সেই গণবিক্ষোভক কেন্দ্ৰ কৰি আজি এই পৰ্যায় পালে যুদ্ধ আৰম্ভ হ'ল আৰু এই যুদ্ধ ইতিমধ্যে সমগ্ৰ মধ্যপ্ৰাচ্যৰ লগতে সমগ্ৰ বিশ্বক প্ৰভাৱিত কৰা পৰিলক্ষিত হ'ল য'ত নেকি তেলৰ বজাৰ খাৰুৱা তেলৰ বজাৰ ইতিমধ্যে প্ৰভাৱিত হৈছে এই আক্ৰমণক কেন্দ্ৰ কৰি হৰমুজ প্ৰণালী ইৰাণে বন্ধ কৰি দিয়াক কেন্দ্ৰ কৰি মুঠৰ ওপৰত বোমাবৰ্ষণ ক্ষেপণাস্ত্ৰ আক্ৰমণ আৰু ড্ৰোনৰ টাৰ্গেটত ঘনে ঘনে কঁপিছে পশ্চিম এছিয়াৰ 10খনকৈ দেশ শৰীৰত শেষ বিন্দু তেজ থকালৈকে ইজৰাইল আৰু আমেৰিকাক সমুচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে এই অংগীকাৰ লৈছে আৰু সমুচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিছে আৰু যাৰ বাবে নেকি পশ্চিম এছিয়াৰ 10খনকৈ দেশত আক্ৰমণ চলিছে কাটাৰ ডুবাই সৌদি আৰব জৰ্ডান বিভিন্ন স্থানত আক্ৰমণ চলিছে কেৱল আমেৰিকাৰ সামৰিক ঘাটিতে নহয় সাধাৰণ জনতাক টাৰ্গেট কৰি আক্ৰমণ চলোৱা হৈছে বিভিন্ন স্থানত ক্ষয়ক্ষতিৰ বাতৰি আহিছে বহু লোকৰ প্ৰাণহানিৰ বাতৰি আহিছে আৰু সৌদি আৰবৰ ক্ৰাউন প্ৰিন্স মোহাম্মদ বিন সালমানৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও বাৰ্তালাপ কৰিছে ইউএইৰ সৈতে ভাৰত থাকিব এই কথা উল্লেখ কৰিছে ইউএইৰ ৰাষ্ট্ৰপতিৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্তালাপ কৰিছে আৰু একেদৰে ইৰাণৰ ৰাষ্ট্ৰদূতক সৌদি আৰবে তলব কৰিছে সৌদি আৰবে তলব কৰি আক্ৰমণ বন্ধ কৰিবলৈ সকীয়াই দিছে অন্যথা প্ৰচণ্ড প্ৰত্যাক্ৰমণৰ ভাবুকি দিছে ইৰাণক সৌদি আৰবে 58 জন লোকৰ মৃত্যু হৈছে এই মুহূৰ্তত ইউএইত য'ত 3 জন পাকিস্তান নেপাল আৰু বাংলাদেশৰ বুলি কোৱা হৈছে আহত বহুকেইজন আহত শতাধিকৰ ভিতৰত ভাৰতীয় নাগৰিক থকাও খবৰ আহিছে ইৰাণৰ আক্ৰমণক প্ৰতিহত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ইউএই য'ত নেকি 165টা বেলিষ্টিক মিসাইল দুটা ক্ৰুজ মিসাইল 541টা ড্ৰোন ধ্বংস কৰাৰ দাবী কৰিছে ইউএই আকাশমাৰ্গতে এই সমূহ চিনাক্ত কৰি ধ্বংস কৰা হৈছে আৰু আক্ৰমণৰ দ্বিতীয় দিনা সশস্ত্ৰ বাহিনীয়ে 20টা বেলিষ্টিক মিসাইল ধ্বংস কৰিছে বিপৰীতে 8টা মিসাইল সাগৰত পৰিছে দুটা ক্ৰুজ মিসাইল আৰু 311টা ড্ৰোন দ্বিতীয় দিনা ধ্বংস কৰিবলৈ সক্ষম হৈছে এনেদৰে সমগ্ৰ পশ্চিম এছিয়াৰ 10খন দেশত আক্ৰমণৰ চোক বৃদ্ধি কৰিছে ইৰাণে কাৰণ আয়াতুল্লাহ আলী খামেনিৰ মৃত্যু আয়াতুল্লাহ আলী খামেনিৰ হত্যা ইয়া ঈশ্বৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে ঈশ্বৰৰ বিৰুদ্ধে যুঁজ দিছে আৰু সেই যুঁজক প্ৰতিহত কৰিবলৈ অংগীকাৰ লৈছে পণ লৈছে ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে লক্ষণীয় হ'ব আক্ৰমণৰ গতি কোন দিশে যায় আৰু যি দাবী ইৰাণ ৰিভলিউচনাৰী গাৰ্ডে কৰিছে যে মাৰ্কিন ৰন্তৰী সৰ্ববৃহৎ ৰন্তৰী এয়াৰক্ৰাফ্ট কেৰিয়াৰ ইউএছএছ আব্ৰাহাম লিংকন ধ্বংস কৰাৰ সেই বাতৰিৰ সত্যতা কিমান হয়তো পৰৱৰ্তী সময়ত সেয়াও নিশ্চিত হ'ব লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ